শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবিধি জিলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি গণিতৰ এটা শিতান আলোচনা কৰিবলৈ ওলাইছো। ইতিমধ্যে আমি এই শিতানটোৰ ওপৰত ভালেকেইটা আমি এপিছড কৰিছো। সেইটো হৈছে সময় আৰু দূৰত্ব, টাইম এণ্ড ডিষ্টেঞ্চ। এতিয়া কথা হৈছে কি, আপোনালোকৰ যিটো এক্সাম বিলাকতো আহিছে। এতিয়া আমাৰ অহা 15 তাৰিখৰ পৰা এক্সাম বিলাক হ'বই। হয়তো এইটো ভিডিঅ' আপলোড কৰালৈকে এক্সাম পাৰ হৈ যাব পাৰে। যিয়ে নহওক, এইটো অকল এইটো এক্সামৰ কাৰণেই নহয়, বেলেগ বেলেগ আন কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণেও গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে এই ভিডিঅ' বিলাক ৰেগুলাৰলি চাব আৰু আগৰ যিবিলাক গণিতৰ ভিডিঅ' আছে সেইবিলাকো আপোনালোকে ৰেগুলাৰ চাই থাকিব। কাৰণ যিহেতু আমাৰ এক্সামটো আহিছেই, গতিকে আমি এক্সামৰ কাৰণে প্ৰিপেয়াৰ হোৱা সময় এতিয়া আহি পৰিছে। এতিয়া সম্পূৰ্ণভাৱে আমি নিজকে টেষ্ট কৰাৰ সময় আহি পৰিছে। গতিকে মই আশা কৰো সকলোৰে ভাল হওক, আৰু যদি সকলোৱে চেষ্টা কৰে তেতিয়া সকলোৰে ভাল হ'ব। আমাৰ ফালৰ পৰা শুভকামনা আপোনালোকৰ ওচৰত সদায় থাকিব। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইয়াতে দিয়া আছে প্ৰথম প্ৰশ্নটো কি, এইটো আমি চাই লওঁ। যে দুখন মটৰ গাড়ী এ আৰু বি এ এখন চহৰৰ পৰা অন্য এখন চহৰলৈ ক্ৰমে 72 কিলোমিটাৰ আৰু 108 কিলোমিটাৰ 72 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু 108 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে অতিক্ৰম কৰে। যদি যাত্ৰাটো সম্পূৰ্ণ কৰিবলৈ মটৰ গাড়ী বিয়ে মটৰ গাড়ী এতকৈ 2 ঘণ্টা সময় কম লয়। ইয়াতে মই আন্ডাৰলাইন কৰি দিছো কাৰণ এই কথাখিনি গুৰুত্ব আছে অংকটো কৰোঁতে। তেন্তে চহৰ দুখনৰ মাজৰ দূৰত্ব কিলোমিটাৰ হিচাপত কিমান হ'ব উলিয়াব লাগে। এতিয়া এ কি দিয়া আছে 434 কিলোমিটাৰ, বি 432 কিলোমিটাৰ, চি 430 কিলোমিটাৰ আৰু ডি হ'ল 420 কিলোমিটাৰ। এতিয়া আমি যিহেতু আমাৰ দুখন ঠাইৰ কথা কৈছে, আমি ঠাই দুখন প্ৰথমতে এনেকে আমি ডায়াগ্ৰাম সহ আঁকাৰ কাৰণে চেষ্টা কৰিম। এইটো আমি ধৰক প্ৰথম ঠাইখনক পি বুলি ধৰিলো, আমি দ্বিতীয় ঠাইখনক আমি কিউ বুলি ধৰিলো। এতিয়া গাড়ী দুখন আছে, এখন এ আছে, এখন আমি ইফালে ধৰিলো বি আছে। এই গাড়ী দুখন ইফালে যাব, ইয়াৰ পৰা ইফালে যাব। গাড়ীখন এৰ পৰা বি লৈ যাওঁতে বি লৈ যাব আৰু বি গাড়ী এৰ পৰা কিহলৈকে যাব, গাড়ীখন এ গাড়ীখনে কি কৰিব, পিৰ পৰা কিউ লৈ যাব আৰু বি গাড়ীখনেও পিৰ পৰা কিউ লৈ যাব। এ গাড়ীখনে পিৰ পৰা কিউ লৈ যাওঁতে যিটো দ্ৰুতিৰে যাব সেইটো হ'ল কি 72 কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু বি গাড়ীখনে পিৰ পৰা কিউ লৈ যাওঁতে যিটো দ্ৰুতিৰে যাব সেইটো হ'ব কি 108 কিলোমিটাৰ প্ৰতি ঘণ্টা। এতিয়া কথা হৈছে কি, এই পি আৰু কিউৰ মাজৰ দূৰত্বটো উলিয়াব লাগে। সেইটো আমি এক্স বুলি ধৰি ললো। আমাৰ দূৰত্বটো কি বুলি ধৰি ললো, এক্স বুলি ধৰিলো। এক্স বুলি ধৰি লওঁতে আমাৰ ইয়াতে দিয়া আছে কি, তাৰ পৰা আমি এই কথাখিনি আহিব যে এই গাড়ীখনৰ দ্ৰুতি কি 72 কিলোমিটাৰ প্ৰতি ঘণ্টা। ইয়াৰ অৰ্থটো কি যে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায়, 72 কিলোমিটাৰ যায়। যদি এ কিমান যায়, 1 ঘণ্টাত কিমান যায়, এ 1 ঘণ্টাত যায় 72 কিলোমিটাৰ। আমি যদি উল্টাকে কওঁ যে 72 কিলোমিটাৰ যায়, কিমান ঘণ্টাত যাব, 1 ঘণ্টাত যাব। এইটো আমি এনেকে লিখি ল'ব পাৰো। তাৰপিছত এ 1 কিলোমিটাৰ যাব কিমানত, এইটো হ'ব 72 ভাগৰ 1 ঘণ্টাত। এতিয়া এ কি হ'ব, x কিলোমিটাৰ যাব, x কিলোমিটাৰ যাব কিমানত, এইটো কি হ'ব 72 ভাগৰ x ঘণ্টাত। এইটো x ঘণ্টাত যাব। এতিয়া বিৰ ক্ষেত্ৰত আমি উলিয়াই ল'ব লাগিব। এতিয়া বি যিহেতু দ্ৰুতি দিছে 108 কিলোমিটাৰ প্ৰতি ঘণ্টা, বিয়ে 108 কিলোমিটাৰ যায় কিমানত যাব, 1 ঘণ্টাত। কিমানত যাব, 1 ঘণ্টাত। এতিয়া বিয়ে 1 কিলোমিটাৰ যাব কিমান ঘণ্টাত, 1 কিলোমিটাৰ যাব 108 ভাগৰ 1 ঘণ্টা। এতিয়া বিয়ে x কিলোমিটাৰ যাব কিমানত, x কিলোমিটাৰ যাব 108 ভাগৰ x ঘণ্টা। এতিয়া কথাটো কি কৈছে চাব। এতিয়া কৈছে কি যে মটৰ গাড়ী বিয়ে মটৰ গাড়ী এতকৈ 2 ঘণ্টা সময় কম লয়। এই যে বিয়ে যিটো সময় লৈছে x/108, এই সময়টো এ লোৱা যিটো সময় x/72, ইয়াতকে এইটো সময় কম। ইয়াতকে কিমান কম এইটো সময় সেইটো আমি জানিব লাগিব। অৰ্থাৎ এনেহেন ধৰণৰ হৈ আছে বস্তুটো। যেহেতু কম, ইয়াতকে কোনটো কম, এইটো কম। এই সময়টো কম, কিমান কম, 2 ঘণ্টা কম। এই দুইটো ইয়াত যোগ দিলে ইয়াৰ সমান হ'ব নে নাই, দুইটো যদি আমি 108 ভাগৰ x ৰ লগত যোগ দিওঁ তেতিয়া আমি
r সমান পাম 72 ভাগৰ x ৰ সমান পাম এতিয়া এইখিনি আমি সিম্পলিফাই কৰিব লাগে এইখিনি আমি সিম্পলিফাই কৰিলে আমি x ৰ মানটো ইয়াৰ পৰা উলিয়াব পাৰিম কেনেকৈ সিম্পলিফাই কৰিম এটো একেবাৰে সহজ এটো এনেকৈ সিম্পলিফাই কৰিম ইয়াতে নাতে আমি ইয়াতে লিখি দিছো ইয়াতে কি হ'ব চাই লব ইয়াতে আমাৰ এটা 36 এদি যদি আমি সমীকৰণটো গোটেইটো পূৰণ কৰি দিওঁ তেতিয়া এটো কি হ'ব এতিয়া চাব এইটো আমি 36 এৰে যেতিয়া গোটেই সমীকৰণটোক আমি কি কৰি দিম পূৰণ কৰি দিম এতিয়া দুইবাৰ যাব 72 36 এৰে 72 দুইবাৰ যায় আৰু এইটো কিমান বাৰ যাব তিনিবাৰ যাব তেতিয়া এই 36 টো ইয়াৰ ৰিলত পূৰণ কৰি লব 72 হ'ব এইখিনি সিম্পলিফাই কৰিব লাগে এইটা লখাগু এলসিএম হ'ব 6 2 ৰে 6 তিনিবাৰ যায় এইটো 3x হ'ব এইটো কি হ'ব ঠিক আছে 2x হ'ব এইটো আৰু এইটো 72 তেতিয়া ইয়াতে পৰা এইখিনি বজ্ৰপুৰণ ইটো হ'ব ওপৰটো x হ'ব এইটো 6 হ'ব আৰু এইটো হ'ব 72 ইয়াৰ পৰা x ইকুৱেল 72 into 6 that is 432 গতিকে x ৰ মান আমি কিমান পালো 432 এনেকৈ আমি সিম্পলিফাই কৰি x ৰ মানটো পাই যাম x ৰ মান কি পালো 432 যেটো হল x টো কোনটো আছিল যে p আৰু q ৰ মাজৰ দূৰত্ব অৰ্থাৎ ঠাই দুখনৰ মাজৰ দূৰত্ব ইয়াৰ এককটো কিয় দলাব যেহেতু ইয়াতে ঘন্টাত আছে এইটো একক ঘন্টাত আছে এইটো একক ঘন্টাত আছে এইটোও ঘন্টাত আছে গতিকে ইয়াতে x ৰ যেটো একক সেই এককটো কি দলাব কিলোমিটাৰত ওলাব গতিকে আমি দেখিলো ইয়াতে বি নম্বৰ অপচনত শুদ্ধ অপচনটো আছে গতিকে ইয়াৰ শুদ্ধ অপচনটো কি হ'ব বি হ'ব ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটো লৈ যাম বন্ধু বান্ধৱীসকল এইবাৰ আমি দ্বিতীয় প্ৰশ্নটো লৈ আহিছো আজিৰ আলোচনাৰ শেষ প্ৰশ্ন ইয়াত কি দিয়া আছে চাই লব যে প্ৰতি ঘণ্টাত 72 কিলোমিটাৰ দ্ৰুতিৰে গতি কৰা এখন ৰেলগাড়ীয়ে এটা সিগনেলৰ খুঁটা 20 সেকেন্ডত অতিক্ৰম কৰে মিটাৰ হিচাপত ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান ইয়াতে আমাৰ এই দুটা বস্তু যে আছে 20 সেকেন্ড আছে আৰু এই 72 কিলোমিটাৰ যেটো দিয়া আছে এইটো হৈছে প্ৰতি ঘণ্টাত 72 কিলোমিটাৰ মানে ৰেলগাড়ীখনৰ দ্ৰুতিৰ কথা কৈছে দ্ৰুতি দিয়া আছে 72 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ইয়াতে ৰেলগাড়ীখনে অতিক্ৰম কৰা খুঁটাটো যেতিয়া অতিক্ৰম কৰে খুঁটাটো অতিক্ৰম করতে লগা সময়টো দিয়া আছে কিমান 20 সেকেন্ড এই দুটা কথাৰ পৰা এই প্ৰশ্নটোৰ উত্তৰটো আমাৰ উলিয়াব পাৰিম আমি কেনেকৈ উলিয়াম আমি চাম এটো হৈছে প্ৰথমতে আমি দ্ৰুতিটো ৰেলগাড়ীখনৰ দ্ৰুতিটো কি কৰিব লাগিব দ্ৰুতিটো আমি যেহেতু ইয়াৰ দ্ৰুতি মানে কি দিয়া আছে 72 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াক আমি কিহত নিব লাগিব মিটাৰ প্ৰতি সেকেন্ডত নিব লাগিব এই 72 টো মিটাৰত নিলে কি হ'ব 72000 মিটাৰ আৰু ঘণ্টাটো কি প্ৰথমতে মিনিটত নিলে 60 হ'ব তাৰ লগত আৰু মিনিটটো সেকেন্ডত লৈ গলে কি হ'ব 60 পূৰণ 60 সেকেন্ড এতিয়া আমি এইখিনি সিম্পলিফাই কৰি এইখিনি সিম্পলিফাই কৰিলে এটো 72000 থেকে এটো হ'ব 3600 ইয়াতে এই দুটা শূন্য কেনসেল হল আৰু 36 এদি ইয়াক কিমান বাৰ যাব 20 বাৰ যাব গতিকে আমি কি দেখা পালো যেটো দ্ৰুতি হল দ্ৰুতিটো আমি কি পালো 20 মিটাৰ প্ৰতি সেকেন্ড আচ্ছা এই যেটো আমাৰ সময়টো দিছে এই সময়টো আমি এতিয়া ইয়াত লিখি লম সময়টো লিখি ললে কিমান হ'ব এটো 20 সেকেন্ড 20 সেকেন্ড এতিয়া চাও এই 20 সেকেন্ড সময়ত কি কৈছে খুঁটা এটা খুঁটাটো অতিক্ৰম কৰোতে 20 সেকেন্ড সময় লাগছে 20 সেকেন্ড সময় খুঁটাটো অতিক্ৰম কৰোতে মানে ৰেলগাড়ীৰ সমান দৈৰ্ঘ্য হি পাৰ হৈ যায় খুঁটাটোৰ কাষেৰে ৰেলগাড়ীৰ সমান দৈৰ্ঘ্য পাৰ হৈ যাব গতিকে কথাটো এইটোৱে যে দ্ৰুতি দিয়া আছে সময় দিয়া আছে গতিকে আমি দূৰত্বটো ওলাব লাগে দূৰত্বটো কি হ'ব ৰেলগাড়ীৰ সমান দৈৰ্ঘ্য হ'ব গতিকে ইয়াতে দূৰত্বটো আমি যেহেতু দ্ৰুতি সমান কি পাও দূৰত্ব হৰণ সময় পাও গতিকে আমাৰ দূৰত্ব বুলি ক'লে বা দৈৰ্ঘ্য বুলি ক'লে কি হ'ব সেই সমীকৰণটোৰ পৰা আমি পাও কি পাম দ্ৰুতি পূৰণ সময় পাম দ্ৰুতি পূৰণ সময় या দ্ৰুতি পূৰণ সময় এটা দ্ৰুতি কি আছে ইয়াতে 20 মিটাৰ পাৰ সেকেন্ড আৰু সময় কিমান আছে 20 সেকেন্ড এটো সেকেন্ড কেনসেল যায় কি থাকিব মিটাৰ থাকিব এটো হ'ব কি 400 মিটাৰ এই যে দূৰত্বটো হৈছে এই দূৰত্বটো কি বুজাইছে এই দূৰত্বটো ৰেলগাড়ীখনৰ দৈৰ্ঘ্য বুজাইছে কাৰণ খুঁটাটো পাৰ হৈ যাওতে কিমান দূৰত্ব যায় ৰেলগাড়ীৰ সমান দৈৰ্ঘ্য পাৰ হৈ যায় বা দূৰত্ব পাৰ হৈ যায় গতিকে এই দূৰত্বটো কি বুজাইছে ৰেলগাড়ীখনৰ
দৈৰ্ঘ্য বুজাইছে গতিকে আমি কি পালো দৈৰ্ঘ্য কি পালো এতেকে দৈৰ্ঘ্য কি পাম আমি 400 মিটাৰ পাম গতিকে এনেকে আমি এই সূত্ৰটোৰ সহায়ত এই অংকটো খুব সহজতে আমি কৰিব পাৰো আৰু খুব কম সময়ত কৰিব পাৰো গতিকে আমি দেখিলো ইয়াৰ শুদ্ধ অপচন যেটো আছে সেটো হৈছে কি সি অপচন 400 মিটাৰ গতিকে এনেকে আমি আজি এই দুটা প্ৰশ্ন আলোচনা কৰিছো আশা কৰো আপোনালোকৰ ভাল লাগিছে আৰু যদি ভাল লাগে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু এনেকে আমাৰ ভিডিও বিলাক সদায় ৰেগুলাৰলি চাই থাকিব আমি নতুন নতুন বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত পুনৰ হাজিৰ হোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ শুভৰাত্ৰি